Hello everyone, welcome back to my YouTube channel. Aru etia samoy hoise 5:30 aru etia moi goi asu Nilamor ghoraleke karon bihu season tot moi tai logot thaku continue makeup koi thaku karon last years monor par kori asu tai hoite gotike etia moi jabole ulaisu aru etia moi sidha jam Hengabari leke আৰু মই আজি প্ৰথম আকো এবাৰ বহুত দিনৰ পাছত ব্লগটো ষ্টাৰ্ট কৰিছো যদি হে ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ মেকআপ হৈ গল আজি কেনেকুৱা লাগিছে নিৰ্মালি মান ধুনিয়াকে সজাইছে আৰু একচুয়ালি আজি কাপোৰজোৰ কালাৰটো বৰ মানে ধুনিয়া ন অৰেঞ্জটো নহয় বা মানে পিংকটো নপৰে অৰেঞ্জটো নপৰে বিৰাট ধুনিয়া কালাৰটো নিজে ভাল লাগিছে পিন আৰু আজি এই কাপোৰজোৰ লগত মানে কিমান সদায় কেঁচা সোণৰ জুৱেলাৰী পিন থাকিম ন তো সেইকাৰণে পিন্ধিব মন নগলে একদম হোৱাইট জুৱেলাৰী পিনিছো সিম্পল একদম সিম্পল পিনিছো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কাৰণ কি জানা নাই মানে আমাৰ অসমীয়া গহনা প্ৰায় পিন্ধা হৈ আছিল আৰু যিহেতু এতিয়া লাহেকে বিহুৰ হেইকেইটা দিনতকে এতিয়া মানে অকমান অলপ বহাগটো যাবলৈ হৈছে আৰু সেইকাৰণে অলপ কাৰণে বেলেগো পিন্ধিব লাগে মাজে সময় বহুত ভাল লাগিছে সেইকাৰণে আজি ন থ্যাংক ইউ খুৰী আগত ৰৈ আছে সেইকাৰণে কৈছো খুৰী আগত ৰৈ আছে ঠিক আছে দিয়ক লগ পাম নেক্সট ভিডিঅ'ত বাই বাই তাৰ পিছত মই আহিলো বেলেগ এটা মেকআপ কৰিবলে আৰু ইয়াত এখেতৰ খোপাটো একদম ধুনিয়াকে অৰিজিনাল কপৌ ফুলেৰে মই খোপাটো কৰি দিলো আৰু এয়া হৈছে খুৰীৰ প্ৰথমটো লুক আৰু আজি তেখেতৰ মেকআপটো কৰি পেলাই এতিয়া মই গৈ আছো অন্য এটা মেকআপ কৰিবলে য'ত মোৰ কন্টিনিউটি আছিল আসলতে এটা মিউজিক ভিডিঅ শুট আৰু সেই শুটটো অলৰেডি আমাৰ কমপ্লিট হৈ গৈছিল কিন্তু কিছু সংখ্যক ৰৈ যোৱা বাবে আৰু আজি দিনটো ৰাখি দিলে গতিকে আহিলো এতিয়া মই ইয়াতে আহি পেলাই প্ৰথমে নিজৰ বস্তুখিনি উলাই ললো এয়া দেখিবলৈ পাইছে আৰু এতিয়া মই তাইক মেকআপটো কৰি দিলো আৰু মেকআপটো কেনেকুৱা হৈছে জনাব আৰু অলৰেডি যেটো মই গানৰ কাৰণে মেকআপ কৰিবলৈ আহিছো সেই গানটো উলায়ে গ'ল মা বুলি গানটো ইউটিউবত আছে আৰু এয়া চুলিটুলি কৰি লিলো তাৰ পিছত হৈছে ফাইনেল লুকটো এয়া কেনেকুৱা লাগিছে কক এইটো হৈছে টিভি মেকআপ আৰু বহুত বেছি নেচাৰেল হ'ব লাগে আৰু বহুত বেছি ধুনিয়া হ'ব লাগে বাস সেইটোৱে গতিকে এই মেকআপটো কমপ্লিট কৰি পেলাই এতিয়া গৈ আছো আৰু এটা বেলেগ মেকআপ কৰিবলৈ ইমান ধুনিয়া ঘৰটো আৰু এতিয়া আমি এটা মেকআপ কৰিম কিবা ক'ব আপোনাৰে ঘৰ কি কম কিবা ডাঙৰ আৰ্টিষ্ট এজনী কৰি আছে মোক ভাল নালাগিবনে কিন্তু সঁচাই বহুত ধুনিয়া লাগিছে মই এনেকুৱা সিম্পল বহুত ভাল লাগে মানে হাবি যি বস্তু দৰকাৰ নাই এনেকুৱা সিম্পল এটাতো জাস্ট বনাই আছেহে ঠিক আছে আমি মেকআপটো কৰো নহলে আকৌ ডাইৰেক্টৰলে দিব গালি তাৰ পিছত তেখেতৰ মেকআপটো কমপ্লিট কৰি আহি পালো আৰু এতিয়া আহিলো আন্টি এজনীৰ ঘৰত তেখেতৰ লৰাৰ বিয়া গতিকে তেখেতে সিম্পলকে কৰিলে মেকআপ তাৰ পিছত মই ঘৰ আহি পালো আহি ঢেৰ ইমান বেছি গৰম পৰি আছিল অকন ফ্ৰেশ আপ হলো হৈ পেলাই মই যে গানৰ যেটো মেকআপ কৰিবলৈ গৈছিলো তাতে আজি লাঞ্চটো প্ৰভাইড কৰিছে আসলতে সকলোকে লাঞ্চ কৰিবলৈ মাতিছিল এতিয়া মই সিধা মই তালৈকে গলো আৰু ইমান ধুনিয়াকে তেওঁলোকে আমাৰ কাৰণে লাঞ্চটো প্ৰিপাৰেচন কৰা দেখি খুব বেছি ভাল লাগিল আৰু ইহঁতৰ ঘৰটোত মানে ইমান ধুনিয়া মিৰৰ এখন আছে মই অকমান জাস্ট ভিডিঅ কৰিলো খুব বেছি ভাল লাগিল আৰু দিনৰ যিজনী আন্টি মেকআপ কৰিছিলো এক গধূলি সময়ত মই মেকআপটো কৰিবলৈ আহিছো আৰু খোপাটো এয়া চাওক কমন জিপসি ফুলেৰে কভাৰ কৰি দিছো গতিকে মই দিনটোত যিখিনি মোৰ কাৰ্যসূচী আছিল সেইখিনি দেখালো আৰু যদি এই ব্লগটো ভাল লাগিছে তেন্তে প্লিজ লাইক এটা কৰি দিব দেই সদায় ট্ৰাই কৰিম ব্লগ দিম বুলি ভাবো কিন্তু কেতিয়াও নহয়গে বাৰু যি কি নহওক যদি এই ব্লগটো চাই ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই